আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। চেহেৰীৰ পৰা এইকেইদিন যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আজিও সেইটোৱেই তো ভাত চাত বহাই থৈ আহিলোঁ আৰু এইফালে নামাজটো পঢ়ি লৈছোঁ। আৰু যিহেতু ফজৰ নামাজ আছে, যাই নামাজখন এনেকৈ ৰাখি দিছোঁ। এতিয়া মই আকৌ পাকঘৰত গৈ আছোঁ। তো যিয়ে নহওক, ৰোজা আহিলে, তো ৰোজা, ৰমজান মাহ, পবিত্ৰ মাহ, ইমান ধুনীয়া এটা অফাৰৰ মাহ চলি আছে ন। যিকোনো এবাদত বন্দিগি দান খাইৰাত কৰিলেই মানে তাতকৈ 70 গুণ বেছি চব পোৱা যায়। তো এনেকুৱা এটা মাহ যদি আমি পাইছোঁ, তো এইটোক উপযুক্তভাৱে সময় দিব লাগে, নামাজ আদায় কৰিবলৈ, দান খাইৰাত কৰিব লাগে, ধনী দুখীয়া সকলোকেই ইফতাৰ কৰাব লাগে। তো আমিতো এইবিলাক কৰিব নোৱাৰিছোঁই, নাজানো কেতিয়া কৰিব পাৰিম। সকলোৱে দোৱা কৰিব যাতে কেতিয়াবা কৰিব পাৰোঁ আৰু ইনশাল্লাহ। তাৰপিছত এইফালে ভাত চাত হৈ আছে, তৰকাৰী বনাই আছোঁ আৰু মাছ ভাজি। ৰমজান মাহ ইমান পবিত্ৰ মাহ, সঁচাকৈ মনটো ইমান পবিত্ৰ হৈ থাকে, ভালেই লাগে। ৰোজা ৰখাটো ইমান সহজ নহয়, নিজকে বহুত সংযম কৰিব লাগে সকলো ফালৰ পৰা। তাৰপিছত কথা পাতি আছোঁ, এইফালে এটা বস্তু দেখাই লৈছোঁ। সিদিনা যে মই কিবা গুড়ি কৰিছিলোঁ গছৰ পাত দি দাঁতৰ কাৰণে, তো এই এসপ্তাহমান হ'লেই নহয়, তো অলপ যেন আৰাম পাইছোঁ মই। তো যদি আপোনালোকৰ তেনেকুৱা সমস্যা আছে, আপোনালোকেও এই ঔষধটো বনাই ঘৰতে বনাব পাৰে। ঘৰুৱা বস্তুৱে দিছোঁ নহয়, দেখিছেই ভিডিঅ'টোত। তো এইবিলাকে দি অলপ হ'লেও সহায় পাব, ৰক্ষা পাব বুলি মই ভাবোঁ। তাৰপিছত আহিলোঁ আকৌ চেহেৰী খাই কোৰাণ লৈ বহি গৈছোঁ, নামাজ পঢ়ি, ফজৰ নামাজ পঢ়ি। আজি মোৰ আলহামদুলিল্লাহ ফাইনেলি কোৰাণ খতম হ'ব বুলি ভাবি লৈছোঁ। মোৰ 29 পাৰা, 1 পাৰা কেইটামান পৃষ্ঠা আছে আৰু। তো এইখিনি এতিয়া মই পঢ়ি লওঁ। তো মই ইয়াতে এটা কথা ক'বলৈ ওলাইছোঁ যে কোৰাণটো আমাৰ কি ধুনীয়া এটা পবিত্ৰ, একমাত্ৰ কোৰাণ শ্বৰীফ আমাৰ ইছলাম ধৰ্মৰ ওপৰত নাজিল হৈছে ন। তো এই কোৰাণখন যাতে ইছলাম ধৰ্মৰ সকলো লোকে, মুছলমানসকলে সকলোৱে যাতে পঢ়িব পাৰে, সকলোৰে ভাগ্যত যেন পঢ়িবলৈ সুযোগ থাকে, মই সেইটো আশা কৰোঁ। কিমান এটা ধুনীয়া বস্তু। আল্লাই কৈছে, যাৰ অন্তৰত কোৰাণ নাই তেওঁৰ অন্তৰ হৈছে বিৰান গড় সমতুল্য, মানে বিৰান গড় মানে আন্ধাৰ গড়। তো তেনেকুৱা যাতে কাৰো অন্তৰ নাথাকে, সকলো অন্তৰ যাতে জিলিকে থাকে, সকলোৰ অন্তৰত কোৰাণ থাকে, সেইটোৱে কামনা কৰোঁ। এই কোৰাণখন সকলোৰে ভাগ্যত নাথাকে পঢ়িবলৈ, সকলোৱে নোৱাৰে। আল্লাই যাৰ কপালত লিখিছে তেওঁহে পঢ়িব পাৰে। তো মই পঢ়িব পাৰিছোঁ বুলি বহুত হেপী, নাজানো কিমান শুদ্ধ পঢ়িছোঁ। তো শুদ্ধভাৱে পঢ়িবলৈ চেষ্টা কৰিব বিচাৰোঁ, যাতে আল্লাই কবুল কৰে। তো এই ৰমজান মাহ পাই, ৰমজান মাহৰ আগত মোৰ ৰোজাৰ আগদিনাখন এটা খতম শেষ হ'ল। তো এই 10 দিনতে মই আলহামদুলিল্লাহ আৰু এটা খতম দি দিলোঁ। তো তেনেকৈ যাতে সকলোৱে দিবলৈ সময় সুযোগ মিলাই এই ইবাদত বন্দিগিবিলাক কৰিবলৈ সুযোগ পায়, কৰিবলৈ চেষ্টা কৰে, তাৰেই কামনা কৰিছোঁ। তাৰপিছত এইফালে ৰাতিপুৱা আজি শুবই নোৱাৰিলোঁ। চেহেৰী খাই নামাজ পঢ়ি কোৰাণ তেলাওৱাত কৰাৰ পিছতে জিছান উঠিলে। জিছানৰ লগত কিবা কথা পাতি আছোঁ, তেওঁ কিবা কিবি লাগেই নহয় উঠিয়েই। তেতিয়া মই তেওঁক কিবা এটা দি লওঁ। তেওঁ মানে এতিয়া কি খোৱা হৈছে জানেনে, অৰেঞ্জ মানে লিমচি টেবলেটবিলাক যে, এইবিলাক গোটেই দিনটো 2-3টাই খাই দিয়ে। কি যে হ'ব আৰু, যি কৰিয়ে থাকে আৰু উপায় নাই। তাৰপিছত ৰমজান মাহ যিহেতু, সেইকেইদিন অলপ কোৰাণ পঢ়িলোঁ। তো তেনেকৈ বেলেগ ঘৰুৱা কাম কাজ কৰিছোঁ বাৰু, বেলেগ একো ধোৱা চাফা মোচা এইবিলাক কৰা নাই। তো আজি ভাবিছোঁ অলপ চাফা তাফা কৰি লওঁ। তো বেডশ্বীট অলপ লেতেৰা হ'ল, ৰোজাৰ আগদিনাখন ধোৱা হৈছিলে। তো 10 দিনত অলপ ধূলি বালি পৰেই বাৰু। তো ঈদৰ আগে আকৌ ধুব লাগিব। তো এতিয়া অলপ ধুই মেলি লৈ লওঁ। তো আলহামদুলিল্লাহ মই বহুত হেপী, যিহেতু ৰমজান মাহৰ আগত মোৰ গাটো ইমানেই বেয়া আছিলে, খাবই নোৱাৰিছোঁ। এতিয়া আকৌ ইফতাৰ চেহেৰী অলপ হ'লে আগতকৈ 60-70% অলপ বাঢ়িছে বুলি মই ভাবোঁ। তো মোৰ কাৰণে বহুত এটা ভাল খবৰ। সকলোৱে দোৱা কৰিব। আৰু মোৰ এই সময়খন যিসকলে জানে বুজি পাইছে চাগে মোক, তো এই সময়ত বহুতেই ৰোজাই নাৰাখে। ইনশাল্লাহ মই ধুনীয়াকৈ ৰোজা ৰাখিব পাৰিছোঁ, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। বহুত ভাল লাগে, বহুত সুন্দৰকৈ ৰোজাকেইটা পাৰ হৈ গৈছে। আৰু
কোনো ধৰণৰ এলাহ ভাৱ অহা নাই এতিয়ালৈকে, নাজানো কি হয় পিছলৈ। তো সকলোৱে মোৰ কাৰণে দোৱা কৰি এইফালে কাপোৰখিনি ধুই মেলি ওপৰলৈ আহিছোঁ আৰু এইফালে চক জোতাৰ কালেকশ্যন এক বাল্টি জোতা লৈ আহিছোঁ। তো সকলোখিনি আজি ধুনীয়া এটা ৰ'দ দিছে, শুকাই যাব চাগে, ওপৰত তেনেকৈ মেলি দিছোঁ। তো এইকেইদিন মানে মনটো ভাল থাকিলে গাটো অট'মেটিকলি ভালেই থাকে। সঁচাকৈ মন প্ৰাণ ওতঃপ্ৰোতভাৱে জড়িত, যিহেতু একে 100% সঁচা কথা। তো সকলো সময়তে মই নিজকে সংযত কৰি ৰাখিবলৈ চেষ্টা কৰোঁ, ধৈৰ্য সহকাৰে ৰাখিবলৈ চেষ্টা কৰোঁ, যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। অসুবিধা বস্তুটো একেবাৰে সহ্য কৰিব নোৱাৰোঁ মই, সেইকাৰণে নিজকে যিমান পাৰোঁ, বেলেগকতো একো কৰিব নোৱাৰিম, নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে আহিছোঁ ৰুমলৈ। ৰুমৰ কথানো কি ক'ম, দিনত 3-4 বাৰ ঝাৰু মৰাৰ পিছতো দেখিবলৈ পোৱা যায় ধূলি 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 চাৰিওপিনে। কেনেকুৱা যে হয় তাকে কোনোবাই দেখিলে ক'ব যে কেতিয়াবা ঝাৰুৱে নিদিয়ে চাগে, তেনেকুৱা অৱস্থা হৈ থাকে। তো যিয়েই নহওক, দুপৰীয়া টাইমত অলপ গা পা ধুই অলপ ৰেষ্ট লৈছোঁ। তাৰপিছত আহি গৈছোঁ আকৌ পাকঘৰত, যিহেতু আজি মোৰ কোৰাণ খতম হ'ল। তো সেইকাৰণে ভাবিছোঁ কিবা এটা স্পেচিয়েল বনাওঁ। তো নাজানো কিমান দূৰ সফল হওঁ ইফতাৰলৈকে। আৰু তো এইফালে আটা লৈছোঁ, আটাত মই অলপ নিমখ দি অলপ মিঠাতেল সানি লৈছোঁ, পুৰি বনাম আজি। তো এইফালে পানীখিনিও গৰম কৰি লৈছোঁ। তো কোৰাণ শ্বৰীফ যিহেতু কমপ্লিট হ'ল, তো সেইকাৰণে অলপ মৌ মিঠা কৰাওঁ। তো মৌ মিঠা বুলিলে ক্ষীৰ চিৰেই হয় বাৰু। তো আজি ক্ষীৰ দিম মছজিদত, তো লগৰ 2-এজন ঘৰতো দিব লাগে, বহুত ভাল লাগে। এইফালে পুৰি চুৰি বনাই সকলোখিনি ৰেডি কৰি ৰাখিলোঁ। নাৰিকল, তো এইখিনি ধুনীয়াকৈ কাম চলি আছে আৰু কৰি আছোঁ। সকলোখিনি অকলেই এইকেইদিন মই কৰি আছোঁ, আৰু অকলে কৰি আছোঁ বুলি যে মই দুখ প্ৰকাশ কৰিছোঁ সেইটো নহয়। মোৰ বহুত ভাল লাগে, মই অকলে কাম কৰি বহুত ভাল পাওঁ, বহুত হেপী হওঁ। আৰু মই যদি কিবা এটা কৰি মেলি কাৰোবাক খুৱাব পাৰোঁ, কোনোবাই যদি খাই ভাল পায়, তো মোৰ অন্তৰটোৱে বহুত শান্তি পায়, বহুত আত্মাটোৱে বহুত শান্তি পায়। তো মই যে অকলে কৰোঁ, মোৰ একো ধৰণৰ অসুবিধা কষ্ট নহয়, মই আৰু বেছিহে উৎসাহিত হৈ কৰিবলৈ পাওঁ। আৰু সকলোৱে কামবিলাক কৰিলে আৰু ফটাফট হৈ যায়, সঁচা কথা। তো এই গোটেইখিনি ইফতাৰ ৰেডি কৰা হ'ল। আৰু বেলেগ কিবা এটা ভাবিছিলোঁ, তো ভবা মতেতো সকলোখিনি নহয়গৈ। তো তেনেকৈ ইফতাৰ চিফতাৰ ৰেডি কৰিলোঁ। ইমান ফটাফট ৰেডি কৰিব লগা হৈছে, তো কোনো ধৰণৰ ভিডিঅ'ই কৰিব নোৱাৰোঁ যে কি কি বনালোঁ, কি কি কৰিলোঁ, একেবাৰে ফটাফট। আৰু এইফালে হাজবেণ্ডক কৈছিলোঁ অলপ, যিহেতু মছজিদতে লৈ গ'লে, মছজিদ মানে আমাৰ ওচৰতে পাঞ্জেগানা আছে, তো এইখনত বেছি মানুহ নহয়গৈ, 10-12জনমান হয়। তো তেখেতৰ কাৰণে নিলে। আৰু তো মই কৈছিলোঁ যে এটা ভিডিঅ' বনাই দিবচোন। তো মোৰ কোনো ধৰণৰ ভিডিঅ' ৰখা নাই যে আজি কি কি কৰিলোঁ ইফতাৰত। তাৰপিছত তেখেতে ভিডিঅ' কৰি দিলে এটা। তাৰপিছত মাগৰিবৰ নামাজ পঢ়ি, যিহেতু আজি কোৰাণ শ্বৰীফ খতম নাই, তো সেইকাৰণে চূৰাকেইটাই পঢ়িব লৈছোঁ। আৰু এইফালে নামাজ পঢ়ি দৌৰি আহিছোঁ ওপৰলৈ, যিহেতু কাপোৰ চাপোৰ মেলি দিছিলোঁ যে, তো দিনত নিবলৈ সময়ে পোৱা নাছিলোঁ, ৰাতিয়ে নিবলৈ আহিছোঁ। যিহেতু বৰষুণৰ শব্দও নিলোঁ, বৰষুণ পৰিলেই 2-এটা ফুটা। তাৰপিছত হাজবেণ্ডৰ লগত আহিলে, অলপ হেল্প কৰিলে, তেওঁ জোতাখিনি উঠাই দিছে আৰু মই কাপোৰখিনি লৈ আহিছোঁ। সেইফালে চক বাচন বৰ্তনৰ মেলা, সেইখিনি এতিয়া সামৰি লওঁ। সেইটো সকলোৰে ঘৰত হয় চাগে মাগৰিবৰ নামাজৰ পিছত আৰু ইফতাৰৰ কৰাৰ পিছত। তো সেইটোৱে কাম চলি থাকে আমাৰ মহিলাসকলৰ। বোৱাৰী হোৱা ইমান সহজ নহয়, ছোৱালীবিলাকক কৈছোঁ। এইবিলাক চাই অলপ শিকিবা আৰু কি কি কৰিব লগা হয় হাজবেণ্ডৰ ঘৰত। তাৰপিছত জিচান যেয়া চেহেৰি টাইমত উঠিছিলে, গোটেই দিনটো টোপনিত যোৱা নাই। তেওঁক এতিয়া মই টোপনিত থৈ তাৰাবি নামাজ পঢ়িম বুলি ভাবি লৈছোঁ। তো আজিৰ ভিডিঅ'টি এইটোৱে আছিল। যদি ভাল পালে লাইক কৰি দিব। আজিলৈ ইমানেই, বাই।